নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি এটা পুনৰ গুৰুত্বপূৰ্ণ বিষয় লৈ তোমালোকৰ সন্মুখলৈ আহিছো আজি যেটো বিষয় আলোচনা কৰিম হেতু ক্লাস 5 ৰ পৰা 12 লৈকে আহিব আৰু লগতে অসম চৰকাৰৰ যেবিলাক নিযুক্তি পৰীক্ষা যেনে ধৰণে ADRE এনেকে ধৰণৰ যেবিলাক পৰীক্ষা আছে তাতো আহিব আৰু আজি বিষয়টোৱে হৈছে জেন্ডাৰ ইয়াতে জেন্ডাৰৰ মই এটা সংজ্ঞাও আগবঢ়াইছো সংজ্ঞাটো হৈছে লিংগই কোনো বিশেষ বা সৰ্বনামৰ পুলিংগ স্ত্ৰীলিংগ বা নিৰপেক্ষ হয় নে নহয় তাকে বুজায় ইংৰাজী ভাষাত বেছিভাগ বিশেষ লিংগ নাথাকিলেও মানুহ আৰু প্ৰাণীৰ লগত জড়িত কিছুমান বিশেষ আছে যিবিলাক লিংগ বেলেগ বেলেগ হয় এতিয়া তোমালোকক মই যে লিংগৰ প্ৰকাৰ আৰু বিভিন্ন নিয়মসমূহ তোমালোকৰ আগত মই উপস্থাপন কৰিম সাধাৰণতে লিংগ 4 প্ৰকাৰৰ হয় এয়া মই দেখাই দিছো লিংগ 4 প্ৰকাৰৰ তাৰে প্ৰথমটো হৈছে মেস্কুলিন জেন্ডাৰ পুলিংগ যি লিংগই পুৰুষ জাতিক বুজায় সেই লিংগক সাধাৰণতে মেস্কুলিন জেন্ডাৰ বা পুলিংগ বুলি কোৱা হয় ইয়াৰ উদাহৰণ বয় মেন মাদাৰ ফাদাৰ ইত্যাদি তাৰ পিছতো হৈছে ফেমিন জেন্ডাৰ স্ত্ৰীলিংগ যি লিংগই মহিলা জাতিক বুজায় তাকে ফেমিন জেন্ডাৰ বুলি কোৱা হয় বা স্ত্ৰীলিংগ বুলি কোৱা হয় ইয়াৰ উদাহৰণ হেন ওমেন গাৰ্ল সিস্টাৰ লগতে তোমাৰ মাদাৰ লেডি এনে ধৰণে ইয়াত দেখুওৱা হৈছে ইয়াৰ পিছতো হৈছে কমন জেন্ডাৰ ইয়াত উভয় লিংগ যি লিংগই সাধাৰণতে মহিলা পুৰুষ উভয়কে বুজায় তাকে কমন জেন্ডাৰ বুলি কোৱা হয় বিশেষকৈ বেবি চাইল্ড টিচাৰ ষ্টুডেন্ট এনে ধৰণৰ নাৰ্ছ ডক্টৰ ইত্যাদি আৰু বিভিন্ন ধৰণৰ আছে তাৰ পিছতে হৈছে আমাৰ নিউটাৰ জেন্ডাৰ মানে হৈছে লিংগ স্ক্লিবলিংগ সাধাৰণতে অচেতন পদাৰ্থ জীৱনকীয়া বস্তুবিলাকক সাধাৰণতে নিউটাৰ জেন্ডাৰ বুলি কোৱা হয় এতিয়া মই তোমালোকক প্ৰত্যেকটো জেন্ডাৰৰ পৰিৱৰ্তনৰ নিয়ম বিলাক মই তোমালোকক কম এতিয়া লিংগ পৰিৱৰ্তনৰ নিয়ম সাধাৰণতে লিংগ পৰিৱৰ্তনৰ 1 নম্বৰ নিয়মটো হৈছে যে ওৱৰ্ড পৰিৱৰ্তন কৰি সাধাৰণতে মেস্কুলিনৰ পৰা ফেমিন জেন্ডাৰলৈ পৰিৱৰ্তন কৰিব পাৰি সাধাৰণতে আমাৰ এতিয়া কমন জেন্ডাৰ বা নিউটাৰ জেন্ডাৰ এইকেইটাটো আৰু লিংগ পৰিৱৰ্তন নহয় এতিয়া বিশেষকৈ মেস্কুলিনৰ পৰা আসলতে ফেমিন জেন্ডাৰলৈকে আমি পৰিৱৰ্তন কৰিব পাৰো তাৰ প্ৰথমটো নিয়ম এটা আমি তোমালোকক বুজাব বিচাৰিছো এতিয়া মই কোনবিলাক এইবিলাক জেন্ডাৰৰ পৰে মই তোমালোকক দেখাব বিচাৰিছো ইয়াৰ উদাহৰণ দিব বিচাৰিছো এয়া সাধাৰণতে এইবিলাক শব্দ ওৱৰ্ড পৰিৱৰ্তন কৰি আমি কি কৰিব পাৰো যে মেস্কুলিনৰ পৰা ফেমিনলৈ নিব পাৰো ইয়াতে বুল কাউ লেট লেস ব্ৰাদাৰ সিস্টাৰ মেন ওমেন ডগ which bull cow boy girl lord lady hen cook nephew nice সাধাৰণতে ox oxen father mother এয়া আৰু আছে এয়া মই এটা দেখাইছো আৰু আছে বিশেষকৈ fox vixen gentleman lady horse mare husband wife son daughter sir madam uncle aunt king queen এই ধৰণৰ 1 নম্বৰ নিয়মটো হৈছে এটো আৰু পিছৰ 2 নম্বৰ নিয়মটো হৈছে সাধাৰণতে মেস্কুলিন জেন্ডাৰৰ শেষত আমি ESS বা SS যোগ কৰি ফেমিন জেন্ডাৰলৈ আমি পৰিৱৰ্তন কৰিব পাৰো ইয়াৰ মই কেইটামান তোমালোকক উদাহৰণ দিব বিচাৰিছো উদাহৰণকেইটা এইকেইটা authors actor actress god goddess prince princess hair heiress priest priestess আৰু আছে মই ইয়া দেখাই দিছো আৰু আছে এনেকুৱা ধৰণৰ বিশেষকৈ এতিয়া lion lioness emperor poet poetess tiger tigress master mistress king queen এই ধৰণৰ এইবিলাক কিন্তু আমাৰ তেনেকে ধৰণৰ চাকৰি যিবিলাক পৰীক্ষা আছে তাতো এইবিলাক আহে পিছত মই এখন
ইয়াৰ ওপৰতে এখন টেষ্ট পেপাৰ তৈয়াৰ কৰিছো যিখিনি নেকি পৰীক্ষাত আহিছে সেইখন মই তোমালোকক দেখাম গতিকে চাই থকা শেষলৈকে এতিয়া আমি তাৰ পিছৰ নিয়মটো হৈছে যিবিলাক মেস্কুলিন জেন্ডাৰৰ দুটা ৱৰ্ড লগ লাগি গঠিত হৈ থাকে সেইবিলাকত পুৰুষবাচক নাউনটোক আমি কি কৰিব লাগিব জেন্ডাৰ চেঞ্জ কৰি আমি বা পুৰুষবাচক নাউনটো স্ত্ৰীবাচকলৈ নি পেলাই আমি কি কৰিব পাৰিম জেন্ডাৰ পৰিৱৰ্তন কৰিব পাৰিম ইয়াৰে মই এতিয়া উদাহৰণ দিছো তেতিয়া ভালকে বুজি পোৱা হ'ব যে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড অৰ্থাৎ আমি বয়টোক গাল কৈ দিয়াৰ লগে লগে আমাৰ এইটো জেন্ডাৰ চেঞ্জ হৈ গুচি গ'ল তেনেধৰণে গান ফাদাৰ গান মাদাৰ অৰ্থাৎ ফাদাৰ আৰু মাদাৰটো চেঞ্জ কৰিলো গ্ৰানটো একেটাই থাকিলে পিকক পিহেন পিটো একেটাই থাকিলে ককটোক আমি হেন কৰি দিলো হৈ গ'ল হি গড সি গড তেনেধৰণে হয় আৰু মই দেখাই দিছো ইয়াতে যে ব্লিক মেন ব্লিক মেইড ৱাছাৰমেন ৱাছাৰ ওমেন ৱাছাৰ ওমেন আৰু লগতে মেন সাৰ্ভেন্ট মেড সাৰ্ভেন্ট গ্ৰাণ্ডসন গ্ৰাণ্ড ডাটাৰ এনেকুৱা ধৰণৰ হয় ইয়াৰ পিছতে মই এতিয়া 4 নম্বৰ নিয়মটো মই ক'ব বিচাৰি আছো 4 নম্বৰ নিয়মটো হৈছে প্ৰনাউন সমূহ কেনেধৰণে আমি জেন্ডাৰ চেঞ্জ কৰিম তলত দিয়া ধৰণে আমি দেখুওৱা হৈছে ইয়াতে এতিয়া মই হেয়া মেস্কুলিন হি আৰু সি হিজ টু হাৰ হিম টু হাৰ herself himself herself এনেধৰণে আমি প্ৰনাউন সমূহৰ জেন্ডাৰ চেঞ্জ কৰিব পাৰো এতিয়া আমি ইয়াৰ পিছতে যে এ ডি আৰ ই কেনেকুৱা পেটাৰ্ণত এই জেন্ডাৰ চেঞ্জ কৰিবলৈ কেনেকুৱা পেটাৰ্ণত আহে মই সেইটো দেখাই দিব বিচাৰিছো যে কেনেকুৱা পেটাৰ্ণত আহে সেইটো মই দেখাই দিছো এতিয়া এনেকুৱা ধৰণৰ প্ৰশ্ন এমচিকিউ আহিব পাৰে যে the feminine gender of ডিউক কি হ'ব পাৰে আমি সাধাৰণতে আসলতে এইটোক আমি ধৰি ল'ব পাৰো যে এইটো হ'ব পাৰে কিন্তু এইটো নহয় মই উত্তৰটো দিওঁতে তোমালোকক দেখাই দিম তেনেধৰণে মেস্কুলিন জেন্ডাৰ অফ হেন হেনৰ মেস্কুলিন জেন্ডাৰটো কি হয় ডাৰ্ক হয় নে কুক হয় নে ৰষ্টাৰ হয় নে কি চিক হয় ঠিক তেনেধৰণে এইটো যে হুইচ অফ দা ফ্লোয়িং is a common gender noun এটা এটা কোনটো কমন জেন্ডাৰ হয় কিং টু হয় নে কুইন টু হয় নে লায়ন টু হয় নে টিচাৰ হয় এতিয়া মই তাৰ উত্তৰকেইটা দেখাই দিছো আমাৰ উত্তৰকেইটা এইকেইটা 1 নম্বৰটো হৈছে ডিউচেছ তাৰ পিছত কক আৰু টিচাৰ গতিকে আমি যেটো ভাবিম আসলে সেইটো নহবও পাৰে গতিকে এইখিনি আছিল আজিৰ বিষয় নিশ্চয় তোমালোকে ইয়াৰ পৰা উপকৃত হৈছা বুলি ভাবিছো ধন্যবাদ